নমস্কাৰ সকলো অসমবাসী ৰাইজলৈ আজি সন্ধিয়া আমি ওলাই গৈছো এফালে এয়া দেখিছে পৱন ভাইটি গাড়ী চলাই আছে তাৰপৰা আমাৰ পিছফালে গোটেই টিম মেম্বাৰ বহি আছে সকলোৱে আপোনালোকে যাতে আশীৰ্বাদ কৰিলে আমাক অলপ সহায় সহযোগ কৰিব এতিয়া বৰ্তমান আহি তেলটো ভৰাই লওঁ তাৰপৰা বাকীখিনি আপোনালোকে চাব ভিডিঅ'বোৰ সম্পূৰ্ণ দেই ধন্যবাদ জয় অসম জয় জুবিন দা এতিয়া আমি গৈ পাই কিনে বোকাখাট পালোঁ ইমান দূৰ আহিছোঁ যেতিয়া তেখেতলোকৰ ঘৰখনত এবাৰ ৰাতিয়ে সোমাই যাওঁ বুলি ভাবিলোঁ তাৰপৰা আমি গোটেইকেইজন এতিয়া গৈ আছোঁ আৰু কথা পাতি কি হ'ব কি নহ'ব দেখি মনটো ভয়ো লাগিছে অলপ আমি ঘৰখন ভিতৰলৈ সোমাই গৈছোঁ আৰু লাহে লাহে তাৰপৰা ভিতৰত আমি কথা পাতিছোঁ এইকেইজনে নেকি হয় নেকি এনেকৈ তেনেকৈ সুধি আছোঁ আৰু তাৰপিছত ছোৱালীকেইজনী দেখি পিছত মনটো বহুত বেয়া লাগিলে মানে বেছিকেইজনী মাক বাপেক কোনো নাই তিনিগৰাকী ইমান সৰু সৰু ছোৱালী অকলে কেনেকৈ জীৱনটো পাৰ কৰিব বাৰু তাকে আমি কথা পাতি আছোঁ মই মানে অথনি আহিছোঁ সৰু ছোৱালীজনী গা ভাল নাই সেইজনে কৈছেগৈ বোৱাৰীজনীয়ে কৈছেগৈ বোলে ছোৱালীজনী বোলে ট্ৰিটমেণ্ট কৰিবলৈ বোলে মোৰ এতিয়া মানে সাধ্য নাই বোলে 50 টকা পইচা এটা বোলে হাতত নাই সেই বুলি কৈছে বোৱাৰীজনী মানে ছোৱালীজনী এতিয়া বেমাৰ হৈ আছে ট্ৰিটমেণ্ট কৰিবলৈও পইচা নাই বাপেকজন ঢুকুৱা কিমান দিন হ'ল আমাৰ আজি 8 মাহ মানে বছৰ কৰিবলৈ 8 মাহ হ'বই পোৱা নাই মাক বেলেগলৈ গুচি গ'ল কিমান দিন হ'ল যোৱা আপোনাৰ এতিয়া 4 মাহ মান 8 মাহ হ'বই পোৱা নাই মাক বাপেক মই 8 মাহ হ'বই পোৱা নাই মাক ইমান ধুনীয়া সৰু ছোৱালীজনী এইটো গুচি গৈছে কেনেকুৱা মাক হ'ব লাগিব সেইজনী আমি কাইলৈ পাতিম মই আজি আছোঁ ইয়াতে কাইলৈ আপোনালোকক লগ পাম ভালকৈ কথা পাতিম বুলি ক'ম এতিয়া পালোহি আৰু দেই আমি 11:30 বাজিলে আজি আমি আলহী এই ঘৰখনতে হ'ব আৰু অপেনিং হ'ব নেকি আজি